মুক্ত ৰাইজ পৰীক্ষাৰ পৰা মুক্ত হ'লোঁ আজি ফাইনেলি। তো আমি আজি খাম কঁঠাল, ইফালে আছে চেহনাজ আৰু চিষ্টাৰ। তো এতিয়া বলক কঁঠালটো কাটো আৰু আমাৰ লগত আছে হাথিয়াৰ বুজিলি, এইয়া ৰাইজ হাথিয়াৰ। তো এতিয়া বলক আৰু কঁঠাল কাটা মাইনটো হ'ল মি মানে মই। তো এতিয়া বলক কঁঠালটো কাটি লওঁ। আৰু মই ভালকৈ মানে কঁঠাল কাটব নাজানো দে ৰাইজ, মই যেনেকৈ মন গৈছে মই সেনেকৈ কাটিছোঁ। একচুৱেলি ৰাইজ খাৱাৰ টাইমত ভিডিঅ' কৰাই নহ'ল, খাই লৈ মনত পৰিছে মইতো ভিডিঅ' বনাই আছিলোঁ ৰাইজ। মোৰ এনেকুৱা হয়ে মোৰ লগত, মানে ভিডিঅ' কৰিম কেনেকৈ গোটেই হাতত আঠা লাগছে, তো গুধূলা আৰম্ভ কৰি দিলোঁ। ৰাইজ গুধূলা হ'ল আৰু আব্বা আহি পালা আৰু এই আনিলা মানে গৰম দিনৰ লগৰী আমুল। খাই টেষ্টি লাগে ৰাইজ। বেয়া লাগছে কেনে তো তাই ঠাণ্ডা খাই আছে ৰাইজ, এই পনীৰ জ্বৰত পৰি উঠলা ৰাইজ। আম্মাও লৈছে, আমাৰতো শেষে হ'ল, আমাৰতো শেষে হোৱাৰ হোৱা নাই, এই আছে এইবিলাক ময়ো খাই লওঁ মই ৰাইজ। আৰু মই ৰাইজ কঁঠাল খাই কিনে ভিডিঅ' নকৰিলোঁ, বাট হাতত আঠা লাগি থাকে, মানে আছিল আঠা লাগি কিনে, সেইকাৰণে ভিডিঅ' কৰাই নহ'ল। কেনেকৈ ভিডিঅ' কৰিম, মোবাইলটোতো আঠা লাগব, সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া বাজিল মানে 7:30 বাজবাৰ হ'ল আৰু আজি নপঢ়োঁ ৰাইজ। কিয় পঢ়িম, আজি পৰীক্ষা আছে, আজি পঢ়িম নাই ৰাইজ মানে 9 পাইছিলোঁহে, এক্সাম আহি পালা, এক্সাম শেষে হ'ল মানে। আৰু মই মানে ৰাইজ ঈদৰ প্ৰতি ভিডিঅ' আপলোড দিয়াই নাই, তো ঈদৰ পৰা কেইদিনমান যাই কিনে মোৰ পৰীক্ষা মানে আৰম্ভ হৈ গৈছে, সেইকাৰণে মই ভিডিঅ' চিডিঅ' বনোৱা নাই। আৰু পৰীক্ষাৰ মাজত একদিনো বন্ধ নাছিল, ভিডিঅ' বনালেও মই এডিট কৰিব সময় নাপাম, চিৰিয়েলি পৰীক্ষা হৈ আছিল। তো আজি শেষ হ'ল, সেইকাৰণে আজি ভিডিঅ' বনালোঁ। তো আজি হ'ল জুলাইৰ 27 তাৰিখ আৰু আমি বহুত দিন হ'ল ফ্ৰেণ্ডশ্বিপতো ভিডিঅ' আপলোড দিয়া নাই। তো ফ্ৰেণ্ডশ্বিপতে মোৰ মাথা মাৰা নাই মামাই, তো আমি গোটেইকেইটাই মানে 9 পাইছোঁ চাহিনৰ বাহিৰে। চাহিনে এতিয়া পাইছে 7 আৰু আমি পাইছোঁ 9, সেইকাৰণে মাথা মাৰা নাই ইমান। তো গৰমৰ বন্ধত কি হয় নাজানো, তো মানে বিশ্বাস নোৱাৰি কৰিব আৰু। তো যদি ভিডিঅ' বনাওঁ ৰ'বক ৰাইজ, এটা কথা শুনক। আৰু মই গৰমৰ বন্ধত ডেইলি ভিডিঅ' আপলোড নিদিলেও 1 দিনৰ মূৰত বা 2 দিনৰ মূৰত নিশ্চয় ভিডিঅ' আপলোড দিম। আৰু আপোনালোকে এইটো ভিডিঅ' কেনে পাইছে কমেণ্ট কৰিব নাপাহৰিব। আৰু আপোনালোকক নেক্সট ভিডিঅ'লৈ লগ পাম, আজিলৈ ইমানেই, বাই বাই।